হাই বন্ধুসকল, আশা কৰিছোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। আজি আন এটা ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহি আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু এইখন ঘৰ ফিনিচিং চলি আছে আৰু কিমান কাম আগবাঢ়িছে আপোনালোকক দেখাই আছোঁ। একফালৰ পৰা আপোনালোক মোৰ লগত থাকক। এয়া চাওক, আমাৰ এইফালে ৱালবিলাক প্লাষ্টাৰ হৈ গ'ল। ৱালবিলাক অলৰেডি প্লাষ্টাৰ হৈ গ'ল আৰু এইবোৰ ফুটা চাংঘৰ কাৰণে চিলিং প্লাষ্টাৰ কাৰণে এই চাংঘৰ ফুটা ৰখা হ'ল। এইবোৰ এতিয়া মাৰি দিব, মাৰিলে কামটো কমপ্লিট হৈ যাব। তাৰপিছতে ক'তো বাকী নাই। এইটো দৰ্জা হয়, এইটো এটা দৰ্জা। তাৰপিছতে এইটো এটা সৰুকৈ কিটচেন, এইটো এটা কিটচেন। তাৰপিছতে এইখন এটা কৰিডৰ, কৰিডৰৰ ওপৰত এটা চেলেপ দিয়া হ'ল। ইয়াত বাকচ চিষ্টেম, তাত বস্তু বাহিনী থ'ব পৰাকৈ খিৰিকী দৰ্জা এটা দিয়া হ'ব। আৰু ছেম তেনেকুৱা এই কৰিডৰটো গৈ পেলাই এটা বাথৰুম আছে। এইটো সেই কাণৰ ৰুমৰ কাৰণে বাথৰুমটো দিয়া হ'ল আৰু এইটো ৰুমৰ কাৰণে বাথৰুমটো দিয়া হ'ল। এতিয়া দুটা বস্তু, মানে দুটা ৰুমৰ কাৰণে এটা লেট্ৰিন বাথৰুমে হৈ গ'ল। তো এইখন আপোনালোকক দেখাই আছোঁ। এইখন বাকী আছে, প্লাষ্টাৰ কৰা কাম বাকী আছে আৰু ঢালাইটো কৰি থৈছে, প্লাষ্টাৰটো কৰিবলৈ বাকী আছে। এইখন কৰিলে আমাৰ অলৰেডি ধৰক এইটো পাৰ্টটো হৈ যাব। তাৰপিছতে আহিলোঁ এই ৰুমটো অহাৰ পিছতে আপোনালোকক দেখাই আছোঁ। ৰুমটো অলৰেডি ফিনিচিং হৈ গ'ল। খুটা চুটা য'ত যি আছে চব মৰা হৈ গ'ল। তাৰপিছত এই দৰ্জা চাওক, এইবোৰ চব লোহাৰ চৌকাঠ হয়। এইবোৰ টাটা লোহাৰ চৌকাঠ, পটকৈ পচি নাযায়, সেইকাৰণে কাঠৰ গেৰাণ্টি নাই কাৰণে লোহাৰ চৌকাঠ দিয়া হ'ল। তাৰপিছতে এইফালে চাওক, এইফালে দৰ্জা আৰু হ'ল খিৰিকী, দৰ্জা খিৰিকী এটা দিয়া হ'ল আৰু পিছফালে সৰুকৈ বাৰাণ্ডা এটা। এইটো চাওক বাৰাণ্ডা এটা, এখন মানে সৰুকৈ বাৰাণ্ডা মানে বেলকনি টাইপ আৰু মানুহ বহা মেলা কৰিব নোৱাৰে। ইয়াত কাপোৰ কানি মেলিব পাৰিব, কেতিয়াবা মন গ'লে বাহিৰত আহিব, সেইকাৰণে দিয়া হ'ল এইখন। তাৰপিছতে মই আন এটা ৰুমত গৈ আছোঁ। এই ৰুমটো আপোনালোকক দেখাই আছোঁ, কিন্তু তলটো লেতেৰা হৈ আছে, কাম চলি আছে কাৰণে লেতেৰা হৈ আছে। কামবিলাক কমপ্লিট হ'লে গোটেইবোৰ চাফা টাফা কৰি ক্লিয়াৰ হ'ব। এইটো চাওক, ৱালবিলাক প্লাষ্টাৰ হৈ গ'ল। এই ফল ৰুমতো প্লাষ্টাৰ ক্লিয়াৰ। তাৰপিছতে গোটেইটো আপোনালোকক প্লাষ্টাৰটো এবাৰ দেখাই লৈছোঁ পূৰাকৈ একফালৰ পৰা কেনেকুৱা হৈছে, আপোনালোকে নিজে কমেণ্টত জনাব। আৰু সদায় চাব, এইটো চাওক এক্সট্ৰা বিমটো চিধা হৈছে নে নাই, এইটো আপোনালোকে কমেণ্টত জনাব। এয়া চাওক, ক'তো মানে বেকাতেৰা নাথাকে। এক্সট্ৰা বিমবিলাক সদায় সূতা মাৰি সূতাত টানি পেলাই তাৰপিছত মাৰিব লাগে। এয়া চাওক, ক'তো এক সূতাও বেণ্ড নাই। তাৰপিছতে আপোনালোকক এইফালে এই ৰুমটো দেখাই আছোঁ। এইটো এটা সৰু ৰুম। এইটো চাওক, এইটো কিটচেন হয়। এইটো পাৰ্টত এটা কিটচেন। এই কিটচেনটোৰ কাৰণে ওপৰত চেলেপ এটা দিয়া হ'ল আৰু এই দুটা ফুটা যেন চাই আছে, এটা ফুটা হ'ল চিমিৰ, এটা ফুটা হ'ল আপোনাৰ এডজাষ্টমেণ্টৰ। দুটা ফুটা সেইটো কাৰণে। আৰু খিৰিকীটো দিয়া হ'ল পোহৰটোৰ কাৰণে। ইয়াত চেলেপ হ'ব, চেলেপৰ ওপৰতে খিৰিকীটো থাকিলে পোহৰটো আহিলে মানুহবিলাকে পাকঘৰৰ যিবোৰ ধৰক মাইকী মানুহবিলাকে কাম কৰিবলৈ ভাল পাব। পোহৰটো পাই থাকিলে, লাইটৰ পোহৰ নালাগে, বেলি পোহৰটো পাই থাকিব, সেইটো কাৰণে দিয়া হ'ল। তাৰপিছতে আন এটা ৰুমত গৈ আছোঁ। এইটো আৰু আন এটা বেডৰুম। তো এইটো বেডৰুমৰ আমাৰ অলৰেডি ক্লিয়াৰ, প্লাষ্টাৰৰ কাম ক্লিয়াৰ। এয়া চাওক, গোটেই প্লাষ্টাৰৰ কাম ক্লিয়াৰ। আৰু এটা বস্তু আপোনালোকক মই দেখাই আছোঁ। এয়া চাওক, তলতে কিন্তু কয়লা ওলাইছে। কয়লা বুলি যিটো কয়, এইটো চাওক কয়লা হয়, বালিত থাকে। এইটো চালনি মাৰি লৈছোঁ, মাৰি ল'লেও ওলাইছে, মিহি বালিটোত ওলায়। সেইকাৰণে সদায় কানাইঘাটৰ মিহি বালিটো ইউজ কৰিব লাগে। কিন্তু ইয়াত আমাৰ কিন্তু কানাইঘাটৰ মিহি বালি ইউজ কৰা নাই। এইটো একচুৱেলি বুগদৈ বালি দি পেলাই এইটো কাম কৰা হ'ল। তো মালিকে ধৰক যি বস্তুটো দিয়ে সেইটো দি কাম কৰিব লাগিব। মালিকক অলৰেডি ক'লোঁ যে আপুনি বোলো কানাইঘাটৰ মিহি বালিটো দিয়ক। মালিকে ক'লে বোলো কানাইঘাটৰ মিহি বালিটো নালাগে, আপোনালোকে এইটো দি মাৰক। সেইকাৰণে আমি এইটো দি মাৰিলোঁ। কিন্তু হেৰিটো ওলালেও এতিয়া ধৰক একো ক'ব নোৱাৰি আমি। কিন্তু এইবোৰ পুটিং মৰা টাইমত পাথৰ মাৰিলে। তাৰপিছত আহিলোঁ মই এইফালে চাওক, পিছফালে আহিলোঁ। পিছফালে এখন বাৰাণ্ডা হয়, সৰুকৈ বাৰাণ্ডা। ইয়াত আপোনাৰ গ্ৰিল এখন হ'ব। গ্ৰিলটো হয় এইখন যে চাওক, চুকত এটা বেচিন হ'ব। ইয়াত বেচিনটো থাকিব আৰু এনেকুৱা ৱাশ্বিং মেচিন থ'লেও ধুব পাৰিব, তেনেকুৱা সুবিধা আছে। আৰু এইটো ৰুমৰ কাৰণে, এই ৰুমটোৰ কাৰণে এই লেট্ৰিন বাথৰুমটো ইয়াত বনাই দিয়া হ'ল। এইটো বাহিৰত বনাই দিয়া হ'ল, কিন্তু দেখিবলৈ ধুনীয়া হ'ব। মানুহবিলাকে ক'ব নোৱাৰে ইয়াত বাথৰুম আছে নে নাই, অনলি এই ৰুমৰ মানুহবিলাকে ইউজ কৰিব পাৰিব। তাৰপিছতে মই আন এটা বেডৰুমত গৈ আছোঁ। আপোনালোকক বেডৰুমকেইটা দেখাই লওঁ। কিন্তু এইটো বেডৰুমত এয়া চাওক, আমাৰ এই মাষ্টৰকেইটা থাকে এই বেডৰুমটোত। এইটো হ'ল আমাৰ এই মাষ্টৰকেইটা কাৰণে বেডৰুমটো বনাই থোৱা হ'ল। অলৰেডি ফিনিচিং হৈ গ'ল এইটো, সেইকাৰণে সিহঁতে ইয়াত থকা মেলা কৰি আছে। বাকী যিটো আগতে তাত আছিল সেইটো ৰুমটো খালী কৰি দিয়া হ'ল। এতিয়া ইয়াত সিহঁতে থকা মেলা কৰিছে।
এইটো অলৰেডি হৈ গ'ল। আৰু চাওক চেলেপ দিয়া হ'ল, চেলেপটো চাওক ক'তো মানে বেকা তেৰা নাই, বেণ্ড নাই, একো নাই, একদম ষ্ট্ৰেট বাই ষ্ট্ৰেট আছে। কাম সদায় আপোনালোকে এই চেলেপটো যদি প্লাষ্টাৰ কৰিবলৈ বিচাৰে তেতিয়া তাত আৰু এই চুকটোত টিপি এটা লৈ ল'ব, টিপিটো লৈ সূতাত আনিব, সূতাত মাৰি দিব, তলফালেও চেম তেনেকুৱা টিপি মাৰি সূতা মাৰিব, বাছ ফুল হৈ যাব। আৰু সদায় পাতলা ঢালাই কৰিব, পাতলা কৰিলে দেখিবলৈ ভাল হয়। আৰু যি মোটা হৈ গ'লে এনেই গধুৰ হৈ যাব, লোডটো নল'বলৈও আছে, সেইকাৰণে সদায় চেলেপবিলাক পাতলা কৰিব। এতিয়া বাৰু এইটো আপোনালোকক ইমানলৈকে দেখালোঁ। আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এইফালে চাওক, এই আমাৰ মিস্ত্ৰী লাগি আছে, চিৰিৰ সন্মুখৰ ৱালখন বাকী আছে, এইখন কৰি আছে। ইয়াৰ কামকেইটা যিকেইটা আছে এইখিনি কৰিলে ভিতৰৰ কামটো প্ৰায় ক্লিয়াৰ হৈ যাব। অলপ খুচখুচীয়া কামবোৰ থাকিব, এইখিনি বেছি দিন নালাগে, একচুৱেলি 2-1 দিনৰ কাম আছে, কৰিলে আজৰি। আপোনালোকে আমাৰ চেনেলৰ কাৰণে নহয়, আমাৰ মিস্ত্ৰীকেইটাৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।